আজমল ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়াসকল আৰু মোৰ সতীৰ্থ ছাৰ বাইদেউসকল, MRSৰ ভেলুগুৰিৰ ছাৰ বাইদেউসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভেলুগুৰিৰ কণ কণ শিশুসকল, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে এই শিশুসকলক লৈ আমি সপোন দেখি আহিছোঁ, সপোন দেখিম, সপোন দেখি যাম। বিশেষ মই বক্তব্য নিদিওঁ। আজি আমি বহু অভিজ্ঞতা আহৰণ কৰিলোঁ। এইখিনি পিছে পৰে আমি কম। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ ছাত্ৰীসকলক আমি ক্লাছত এইখিনি কথা বুজাব পাৰিম যে আজি কি কি শিকিলোঁ। তাৰ এই পানী কবিতাটো পাঠ কৰিব বিচাৰিছোঁ। তেওঁ নগাঁৱৰ পৰা যেতিয়া লামডিঙলৈ ৰেলত গৈ আছিল, তেতিয়া হঠাৎ তেওঁ এই কবিতাটি তেওঁৰ মুখৰ পৰা নিগৰি ওলাইছিল আৰু সেইখিনি লিপিবদ্ধ কৰি ৰাখিছিল। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈও ঘূৰি আহিব পাৰোঁ। মাথোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰি। বি ৱাটাৰ বি শ্বেপলেছ। মই যিহেতু ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈছোঁ, তেখেতৰ এটি কবিতা আছে মোৰ হৃদয়ত সদায় সাঁচ বহুৱাই গৈছে আৰু এই কবিতাটোৰ দ্বাৰা মই জীৱনত প্ৰেৰণা পাওঁ। এই কবিতাটোৱেই হৈছে, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। ব্ৰজৰ গৰ্জন বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো ব্ৰজক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈ গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্ব আকাশত্বা? মই ক'লো, তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানেই বিলাই দিবা সিমানেই মহান হবা। তাৰে নাম সঁচা উদাৰতা। দিব যদি খুজি চাই সংকীৰ্ণতা এৰি, দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা, দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। ব্ৰজই